নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এইখন কটন কাপোৰত মই ফেব্ৰিক কৰিবলৈ লৈছোঁ। এয়া হোৱাইট কালাৰ, অৰেঞ্জ কালাৰ আৰু এইডাল 3 নম্বৰৰ ব্ৰাছ হয় আৰু এনেকৈ এইখিনিৰ এই দুটা কালাৰ হ'লে হৈ গ'ল। আৰু কাপোৰখনৰ তলত মই এইখন কাপোৰ পাৰি লৈছোঁ। এইখন কাপোৰখন দেখিছেনে ইমান লেতেৰা হৈ গ'ল। সেইখনতে মানে পাৰি পাৰি যিমান ফেব্ৰিক কৰিব লাগে সেইখন এনেকুৱা দুখন কাপোৰ আছে মানে এই দুখনতে আৰু মানে তলত পাৰি লৈ ফেব্ৰিক কৰোঁতে গোটেই কাপোৰ দুখনে মানে লেতেৰা হৈ গ'ল। উপায় নাই আৰু কাম যিহেতু বেছিকৈ কৰা যায় ফেব্ৰিকৰ কাম, সেইকাৰণে। আৰু এয়া চাওকচোন, এনেকৈ মই প্ৰথমতে তাৰমানে এয়া লাইনখিনি লৈ লৈছোঁ। মানে শেৱালি ফুলটোৰ 5 পাহ কৰি দিম আৰু এটা ফুলত 5 পাহ কৰি দিম। সেইকাৰণে মানে প্ৰথমতেই 5 পাহটো সেনেকৈ ফুল মানে মিলাই লৈছোঁ আৰু প্ৰথমতে দুডাল আঁচ দি পেলাই, যিহেতু দুডাল আঁচত মানে এনেকৈ কৰিব লাগে আৰু এনেকৈ চাই থাকিলে গমেই পাব নিশ্চয়। এনেকৈ চাই থাককচোন, এনেকৈ কৰিম বুলি ভাবিছোঁ। এইযোৰ কাপোৰৰ অৰ্ডাৰ আচলতে যোৱাবাৰ পূজাতে দিয়া হৈছিলে। মোৰ খুৰীমা এগৰাকীয়ে পইচা কিন্তু দিয়ে থৈ দিছে যোৱাবাৰে, কিন্তু মই দিব পৰা নাছিলোঁ। মোৰ অসুখ মানে বিষৰ কাৰণে কৰিব পৰা নাছিলোঁ। এতিয়া মানে আৰু ধৰিছোঁ আৰু কামবোৰত লাহে লাহে। এতিয়া আৰু এনেকৈ কোনোবাই অৰ্ডাৰ কৰিলে কৰিম আৰু এতিয়া আছে বাৰু ভালেখিনিও আছে অৰ্ডাৰৰ কাম। এয়া এনেকৈ আৰু মই এটা ডিজাইনটোত মানে 15 পাহকৈ ফুল দিম আৰু ফাৰ্ষ্ট 3 পাহকৈ 3 লাইন দিম। তাৰপিছত আৰু এনেকৈ চাই থাকিলে গম পাব আৰু আপোনালোকেও কৰিব পাৰিব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি জনাব। লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ফ'ল' কৰি ল'ব। তেতিয়াহে আৰু নতুনকৈ যিবিলাক মানে কাপোৰ বনোৱা ভিডিঅ' দেখিছেনে, মাইনাই কাহি আছে, তাৰ গা বেয়া, এইটোৰ কাৰণে পৰীক্ষাও আহিছে। পৰীক্ষাৰ আগতে গা বেয়া হয়ে প্ৰায়। আৰু এনেকৈ মানে আৰু যদি ফ'ল' কৰি লয় চেনেলটো, তেতিয়াহ'লে মোৰ এইবিলাক ভিডিঅ'বিলাক দি থাকিলে আপোনালোকে পাই থাকিব। আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। এয়া কথা পাতোতে প্ৰায় আধা হৈয়ে গ'ল। আপোনালোকে বাৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন। ভাল লাগিব তেতিয়া মোৰ ভিডিঅ' বাৰু কোন ডিষ্ট্ৰিক্টত গৈ পাইছে। এনেকৈ দূৰৰ পৰা চালে ভালেও লাগে মনটো। এয়া হৈয়ে গ'ল, অকণমান আছে আৰু কাপোৰযোৰ এইটো ডিজাইনটো কৰি পেলাই মানে এপাহ ফুল আঁকি মই এইযোৰ আজি সামৰিব লাগিব। অলপ বেলেগ কাম আছে মানে সেইখিনি। তাৰপিছত সেইখিনি কাম কৰা হ'লে আৰু এইযোৰ কাপোৰ কমপ্লিট কৰিম। 2-3 দিন লাগিব আৰু কাপোৰযোৰ কৰোঁতে। মানে একেৰাহে কৰিলে 2 দিনত হৈ যায়। মোৰ কাৰণেও এযোৰ কৰিছিলোঁ, সেইযোৰ হৈছে বাৰু 2 দিনত হৈয়ে গৈছিলোঁ। একেৰাহে কৰিলে হৈয়ে যায় সোনকালে। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকে বনায় তেতিয়াহ'লে কমেণ্টত ফটো দিবচোন। আৰু বাৰু আপোনালোকে বাৰু বুজি পাইছেনে মই কেনেকৈ কৰি আছোঁ ফেব্ৰিকটো। আৰু এই কাপোৰ মানে এইটো ফেব্ৰিকটো কৰি পেলাই আপোনালোকে ৰ'দত মেলি দিব। 24 ঘণ্টাৰ পিছত বেক চাইডত ইস্ত্ৰি কৰি দিব। তাৰপিছত আৰু এসপ্তাহ কাপোৰযোৰ নুধুব। তাৰপিছত আৰু ধুই থাকিলেও যিমান নুধুৱে কিয় কাপোৰৰ এই ফেব্ৰিকটো নাযায়। মানে যিমানকৈ নুধুলেও ফেব্ৰিকটো নাযায়। কিছুমানে বহুতে সোধে আৰু কিছুমানৰ বোলে যায় আৰু কালাৰটো ধুলে, কিন্তু মই ইমান কাপোৰ কৰিলোঁ আৰু তথাপিও মানে যোৱা নাই। 24 ঘণ্টা নুধুব, ৰ'দত মেলি দিব, একদম চোকা ৰ'দত দি দিব। আৰু এসপ্তাহ নুধুলে বহি যাব আৰু কালাৰটো। এয়া মোৰ ডিজাইন প্ৰায় ৰেডিয়ে হৈ গ'ল, হ'লেই আৰু এয়া লাষ্ট দিলে হৈ গ'ল। 5 পাহ কৰি দিছোঁ আৰু কিছুমানে 6 পাহ কৰিও দিব পাৰে। এপাহ ফুলত 6 পাহ দিলেও ভাল লাগিব। আৰু মানে এটা ক'ত মানে এবাৰ দিলে সেই মানে সিমান ফুটি নুঠে আৰু যদি আৰু ওপৰত এটা ক'ত মাৰি দিয়ে ফেব্ৰিকৰ, মানে আৰু এবাৰ ওপৰত এবাৰ কৰি দিয়ে
কালাৰটো, তেতিয়া ধুনীয়া হয়, ধুনীয়াকৈ ফুটি উঠে। এতিয়া মই গোটেইখিনিতে আৰু এবাৰ কৰি দিলোঁ আৰু তাৰপিছত এয়া ঠাৰিখিনি অৰেঞ্জ কালাৰ দি পেলাই এনেকৈ ঠাৰিখিনিও কৰি দিলোঁ। মাজত এটা ফুট দি পেলাই এনেকৈ ঠাৰিখিনি আঁকি দিলোঁ। ঠাৰিখিনি বেলেগ বেলেগ ফালৰ পৰা আঁকি দিছোঁ, তেতিয়াহে মানে ৰিয়েল যেন লাগিব, যেন গছৰ পৰা সৰি পৰি আছে আৰু ফুল। এয়া মানুহে শৰৎকালত শেৱালি ফুল ফুলা কাপোৰ পিন্ধে, কিন্তু মই এয়া এইটো ছিজনত মানে কৰি আছোঁ। এয়া কাপোৰযোৰ এইটো উৎপাস কৰিলোঁ, এতিয়া আৰু থ'ব লাগিব। ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰি জনাব।